নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত 2024 বৰ্ষৰ যিখিনি কেণ্ডিডেট নামভৰ্তি কৰিছিল, যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, অন্যান্য প্ৰগ্ৰেমত যদি 2024ত নামভৰ্তি কৰিছিল, আপোনালোকৰ বাবে হোম এছাইনমেণ্ট পৰ্যায়ক্ৰমে পাব্লিছ কৰিছে। ইতিমধ্যে আপোনালোকে গম পায় যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ কেণ্ডিডেটসকলৰ বাবে পৰ্যায়ক্ৰমে হোম এছাইনমেণ্ট পাব্লিছ কৰিছে। কেনেকৈ ডাউনলোড কৰিব সেই ভিডিঅ'টো চোৱা নাই, লিংক ডেছক্ৰিপশ্যন আছে, সেই ভিডিঅ'টো চাই আপুনি কম সময়তে নিজৰ মোবাইলতে হোম এছাইনমেণ্ট ডাউনলোড কৰিব পাৰিব। আজি জনাব বিচাৰিছোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ নিউ কেণ্ডিডেট এজনে 2024 বৰ্ষত নামভৰ্তি কৰা এজন কেণ্ডিডেট নিজৰ হোম এছাইনমেণ্টটো কেনেকৈ লিখিব, কেনেকৈ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব, কি ফ'ল' কৰিব লাগিব, এই ভিডিঅ'টো চোৱাৰ পাছত এইটো যে ইনফৰ্মেশ্যন নিজে কৰিব পাৰিব ঘৰতে। চাওঁ আহক বিতং ভিডিঅ'। আজি গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন ভিডিঅ' হৈছে 2024 বৰ্ষত নতুন এজন কেণ্ডিডেটে নিজৰ হোম এছাইনমেণ্টটো কেনেকৈ লিখিব, এইটো যে লেটেষ্ট ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। চাওঁ আহক বিতং ভিডিঅ'। ইতিমধ্যে আপোনালোকে গম পালে আমি কোনটো টপিকৰ ভিতৰত আলোচনা কৰিব বিচাৰিছোঁ। আজি টপিক হ'ল হোম এছাইনমেণ্টটো কেনেকৈ লিখিব, ফ্ৰণ্ট পেজ কেনেকৈ বনাব। প্ৰথম কথা, বৰ্তমান ভিডিঅ'ত দেখি থকা এইটো হৈছে ফ্ৰণ্ট পেজ, গতিকে এই ডেমো ফ্ৰণ্ট পেজটো যেনেদৰে দেখা পাইছে আপুনিও তেনেদৰে বনাব লাগিব। এতিয়া বহুতে জাক জমকতা ষ্টাইল কৰি হোম এছাইনমেণ্টৰ ফ্ৰণ্ট পেজ বনায়, গতিকে ইমানটো কৰা আৱশ্যক নাই, কাৰণ আপোনাৰ হোম এছাইনমেণ্টৰ ফ্ৰণ্ট পেজটোৰ ওপৰত গুৰুত্ব নিদিয়ে, আপোনালোকৰ কুৱেশ্যনখিনি এনচাৰৰ ওপৰতহে গুৰুত্ব দিব। মনত ৰাখিব। চাওক, এইখন হৈছে হোম এছাইনমেণ্টৰ ফ্ৰণ্ট পেজ। এই ফ্ৰণ্ট পেজটো আপোনালোকে সুন্দৰকৈ নিজৰ ঘৰতে বনাব পাৰে। যদি আপোনাৰ নিজৰ ঘৰত সুবিধা নাই, আপুনি কম্পিউটাৰ দোকানত গৈ এনেদৰে কম এমাউণ্টত সুন্দৰকৈ নিজৰ যি ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টৰ বিপৰীতে হোম এছাইনমেণ্টৰ ফ্ৰণ্ট পেজটো বনাব লাগিব। মনত ৰাখিব, যদি আপোনাৰ আছামিছ আছে, যদি ছ'চিয়লজি আছে, এডুকেশ্যন আছে, তেনেদৰে যিখিনি ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টৰ বিপৰীতে হোম এছাইনমেণ্টটো লিখিব লাগিব। তাৰ সমান্তৰালকৈ প্ৰতিটো ছাবজেক্টৰ বিপৰীতে ফ্ৰণ্ট পেজটো বনাব লাগিব। মাষ্ট বি বনাবই লাগিব। যদি আপুনি BA হয় BA, MA হ'লে MA ফাৰ্ষ্ট ছেমিষ্টাৰ 2024-25 এনেদৰে সুন্দৰকৈ লিখি দিব। হোম এছাইনমেণ্ট ডাঙৰকৈ হাইলাইট কৰি দিব, তাৰপৰা ইনলমেণ্ট নম্বৰ সুন্দৰকৈ দিব, আপোনাৰ কি ইনলমেণ্ট নম্বৰ। মুঠতে যিখিনি ইয়াত ইনফৰ্মেশ্যন দিয়া হৈছে সম্পূৰ্ণ ডেমৰ কাৰণে আপোনালোকক বুজাবৰ কাৰণে তৈয়াৰ কৰি দিয়া হৈছে। তাৰপাছত নিজৰ নাম দিব, তাৰপৰা ছাবজেক্ট আপোনাৰ কি আছে সেইটো দি দিব, তাৰপৰা ছাবজেক্ট কোডটো যি আছে সেইটো দি দিব, তাৰপাছত ষ্টাডি চেণ্টাৰ আপুনি যিটো ষ্টাডি চেণ্টাৰত পঢ়ি আছে সেই ষ্টাডি চেণ্টাৰ সৈতে নামৰ সৈতে আপুনি কোড নাম্বাৰটো সুন্দৰকৈ দি দিব, তাৰ আপোনাৰ কণ্টেক্টৰ বাবে মোবাইল নম্বৰটো দি দিব। মনত ৰাখিব, আপোনালোকে এতিয়া বহুতে কমেণ্ট কৰিব যে ছাবজেক্টটো ক'ত পাম, ছাবজেক্ট কোডটো ক'ত পাম। যদি আপোনালোকে এতিয়া হোম এছাইনমেণ্ট ডাউনলোড কৰিছে, ডাউনলোড কৰোঁতে আপোনালোকে সুন্দৰকৈ নিজৰ ছিষ্টেম বা নিজৰ প্ৰগ্ৰেমৰ আছে আপোনালোকৰ হোম এছাইনমেণ্টটোৰ নাম বা ছাবজেক্টটোৰ নাম আৰু কোনটো ছাবজেক্ট আৰু ক'ত পৰ্যন্ত দেখিবলৈ পাব। যদি আপোনালোকৰ SLM লাভ কৰিলে SLMখিনিৰ ওপৰতো বা কিতাপখিনি লাভ কৰিলে কিতাপৰ ওপৰতো সুন্দৰকৈ আপোনালোকে নিশ্চয় চাব, তাত ছাবজেক্টৰ নাম আৰু ছাবজেক্টৰ কোড ডিটেইলছ স্পষ্টকৈ মেনশ্যন কৰা আছে। যেনেদৰে পাইছে তেনেদৰে এজ ইট ইজ আপোনালোকে ছাবজেক্টৰ কোডৰ জেগাত নাম, ছাবজেক্ট কোড আৰু ছাবজেক্টৰ জেগাত ছাবজেক্টটো স্পষ্টকৈ বহাই দিব। এইটো হৈছে হোম এছাইনমেণ্টৰ কপি। গতিকে এইখিনি হৈছে বিশেষ ইম্পৰ্টেণ্ট টপিক। গতিকে এইখিনি যদি ভুল কৰে আপোনাৰ কিন্তু এছাইনমেণ্টটো আপোনালোকৰ মাৰ্কছ নাপাব। মনত ৰাখিব, কাটকুট কেতিয়াও নকৰিব। সুন্দৰকৈ এনেদৰে সুন্দৰকৈ কম পইচাতে আপোনালোকে হোৱাইট পেপাৰত হওক আপোনালোকে সুন্দৰকৈ প্ৰিণ্ট কৰি বনাই নিব, টাইপিং কৰি সুন্দৰকৈ বনাই নিব। এইটো হৈছে প্ৰথম। তাৰপাছতে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো, কি কৰিব লাগিব, হোম এছাইনমেণ্টটো কেনেকৈ লিখিব লাগিব, কি পেপাৰত প্ৰয়োজন হ'ব, এইটো যে একেটা ভিডিঅ'তে আজি লাভ কৰিব। মই বেলেগকৈ ভিডিঅ' বনোৱা নাই, একেটা ভিডিঅ'তে আপুনি ফ্ৰণ্ট পেজো লাভ কৰিলে বৰ্তমান, তাৰপাছতে আপুনি কেনেকৈ লিখিব লাগিব, কেনেকৈ ষ্টাডি চেণ্টাৰত ছাবমিট কৰিব লাগিব, ডিটেইলছ আদি ভিডিঅ'টোৰ যোগেদি বনাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে ভিডিঅ' দেখিলে কাগজ দেখি আছে। এই কাগজখিলা হৈছে আপোনালোকৰ অতি ইম্পৰ্টেণ্ট কাগজ, নিশ্চয় দেখিছে। এখন হৈছে A4 ছাইজৰ পেপাৰ। গতিকে এই A4 ছাইজৰ পেপাৰখন আপোনালোকে ক'ত পাব এইখিনি জনাই থৈ বিচাৰিছোঁ। আপোনালোকৰ নিশ্চয় ওচৰে পাঁজৰে কম্পিউটাৰ দোকান আছে, কম্পিউটাৰ দোকান বা কেফেতে আপোনালোকে ক'লেই হ'ব A4 ছাইজৰ পেপাৰ। তাৰ পৰা আপোনালোকে 20 ৰুপিজ বা 30 ৰুপিজ A4 ছাইজৰ পেপাৰ আনিলে আপোনালোকে সকলোখিনি হোম এছাইনমেণ্টটো লিখিব পাৰিব ছাবজেক্ট ৱাইজ। মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লাভ কৰিছোঁ। গতিকে আজি পইণ্ট হ'ল যে হোম এছাইনমেণ্টটো কেনেকৈ নিজৰ ঘৰতে বনাব, কি পইণ্ট ফ'ল' কৰিব লাগিব A4 ছাইজৰ পেপাৰখনত, A to Z ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। এখন হৈছে A4 ছাইজৰ পেপাৰ। আজি ডেমো ভিডিঅ'টোৰ যোগেদি আপোনালোকক A to Z ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ ভিডিঅ'টিৰ মাধ্যমেৰে। কথা হ'ল যে A4 ছাইজৰ পেপাৰ ক'ত পাব, ইতিমধ্যে ক'লোৱে আপোনালোকে নিজৰ কম্পিউটাৰ দোকান লাভ কৰিব ওচৰে পাঁজৰে থকা এৰিয়াত। তাৰপাছতে নেক্সট পইণ্ট হ'ল যে আপোনালোকে A4 ছাইজৰ পেপাৰখনত কি কাম কৰিব লাগিব, এইটো কথা মনত ৰাখিব। এখন হৈছে A4 ছাইজৰ পেপাৰ ছাইড কৰি থৈছোঁ আপোনালোকক। নেক্সট পইণ্ট আপুনি কৰিব লাগিব, এইখন নিশ্চয় দেখিছে মই চাৰিও ছাইডটো কি কৰা হৈছে, বন্ধ কৰি থোৱা আছে, বা চাৰিও ছাইডটো আমি কি কৰিছোঁ, স্কেলেৰে সুন্দৰকৈ বন্ধ কৰি দিছোঁ। নিশ্চয় দেখিছে কেনেকৈ মই চাৰিও স্কেলত আনিছোঁ, কাৰণ এইভাবে বন্ধ কৰিব লাগিব যাতে আখৰখিনি আপোনাৰ ইফালে কমপ্লিট পাৰ হৈ নাযায়। এই চাৰিওফালে যাতে আখৰখিনি পাৰ হৈ নাযায় তাৰ ওপৰত গুৰুত্ব ৰাখি এইটো বন্ধনীটো মাৰিব লাগিব। বন্ধনীটো মাৰিলে এইভাবে লাভ হ'ব যাতে আখৰখিনি সুন্দৰ হ'ব, দেখিবলৈ চাফা হ'ব, এছাইনমেণ্টটো সুন্দৰ লাগিব। চাৰিও ছাইডে আপোনালোকে গোটেই কমপ্লিট যিমানকেইখন হোম এছাইনমেণ্ট লিখিব তাৰ ওপৰত ভিত্তি কৰি আপুনি চাৰিওফালে কি কৰিব লাগিব, বন্ধনীটো মাৰি ৰাখিব, তেতিয়া প্ৰব্লেম নহয়। মই আপোনাক জুম কৰি দেখাইছোঁ অকণমান, আপুনি ভিডিঅ'টো শেষলৈকে চাব। নিশ্চয় দেখিছে জুম কৰি দেখুওৱা হৈছে আপোনাক ভাবে, এইটো মই দেখিলে, গতিকে এইটো মই জুম কৰি দিছোঁ। এয়া নিশ্চয় দেখিলে জুম কৰি দিলোঁ, এটা 2 ওলাই আছে। গতিকে এইখন হৈছে পেপাৰ,
হোম এছাইনমেণ্টৰ বাবে এখন ইম্পৰ্টেণ্ট পেপাৰ হৈছে সেইখনতে আমি বিশেষকৈ যিখিনি কেণ্ডিডেটে বৰ্তমান পঢ়ি আছে এইবোৰতে আপোনালোকে লিখা মেলা কৰে আৰু আপোনালোকে ইয়াতে লিখিব লাগিব গতিকে এখন হৈছে A4 সাইজৰ পেপাৰ এখন পেপাৰ মই পেজ নিশ্চয় দেখিছে পেজ 1 গতিকে 1 এইভাবে দিছোঁ মই কম পৰৱৰ্তী পৰ্যায়ত পেজ 1 আকৌ নেক্সট সাইড হৈছে পেজ 2 নিশ্চয় কথাখিনি বুজি পাইছে পেজ 2 গতিকে কি কৰিব লাগিব আপুনি হোম এছাইনমেণ্টটো সুন্দৰকৈ লিখা মেলা কৰিব লাগিব মনত ৰাখিব হোম এছাইনমেণ্ট লিখোতে আপুনি কাটকুট কেতিয়াও নকৰিব যদি আপোনাৰ কিবা এটা লিখিলে ইয়াত ধৰক কিবা এটা লিখিব আকৌ কাটিব তেনেকৈ কাটকুট কেতিয়াও নকৰিব বুজি পাইছেনে কথাখিনি গতিকে বহুতো কেণ্ডিডেটে ভুল কৰে যে এক পেজ নম্বৰ 1ত লিখিলে আকৌ সেই একে পেজৰে নেক্সট পেজ সেয়া হৈছে বোথ সাইড বুলি কোৱা হয় এপিঠে লিখিলে নেক্সট পিঠে নিলিখে গতিকে সেইখিনি কাম নকৰিব কাৰণ কি হয় আপুনি যেতিয়া হোম এছাইনমেণ্টটো ছাবমিট কৰিব নিজৰ ষ্টাডি চেণ্টাৰত যদি মাৰ্কছ লাগে তেতিয়া কি কৰিব আপুনি দুই সাইডে লিখিবলৈ চেষ্টা কৰিব আপুনি আখৰ কমেই লিখক বেছি লিখক সেইটো মেটাৰ নহয় কিন্তু দুই সাইডে লিখিব এইভাবে কাৰণ আপোনাৰ পৰা যেতিয়া কুৱেশ্যনটো চাই তেখেতলৈ কি কৰিব কিমান পেজ লিখিছে ষ্টুডেণ্টজনে সেইটোৰ ওপৰতো যথেষ্টখিনি গুৰুত্ব দিয়া হয় যদি আপুনি ধৰক আখৰ আপোনাৰ সৰু হওক আখৰ ডাঙৰ হওক সেইটো মেটাৰ নকৰে আপুনি ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ আপুনি 50 নম্বৰ ইতিমধ্যে কুৱেশ্যন লাভ কৰিছে টোটেল মাৰ্কছ হৈছে 50 মাৰ্কৰ এটা প্ৰশ্ন ধৰক 10 মাৰ্কছ বা 10 নম্বৰ কাৰণে কিমান পেজ লিখিব লাগে যদি আপুনি এ পেজ লিখিলে হ'ব জানো এ পেজ লিখিলে খুব কম মাৰ্কছ লাভ কৰিব সেইবাবে কিমান লিখিব লাগিব এইখিনিতে 10 নম্বৰ আপুনি কিমান পেজ লিখিব লাগিব 10 নম্বৰ আপুনি মিনিমাম 3 পেজ বা 2.5 পেজ সিমান লিখিলে যথেষ্ট ভাল মাৰ্কছ লাভ কৰিব বুজি পাইছেনে কথাটো সেইবাবে কি কৰিব লাগিব যদি ভাল মাৰ্কছ লাগে এক্সামিনাৰৰ ওপৰত কেন্দ্ৰ কৰিব এছাইনমেণ্ট যিজনে চাব তেওঁৰ ওপৰত কেন্দ্ৰ কৰি আপুনি কি কৰিব লাগিব বোথ সাইড দুই সাইডে এক সাইড আৰু নেক্সট সাইড নিশ্চয় লিখিছে এক সাইড আমি এফালে এক সাইড ফাৰ্ষ্ট সাইড লিখিলোঁ এইটো হৈছে ফাৰ্ষ্ট পেজত লিখিলোঁ তাৰপৰা নেক্সট পেজত আপোনালোকে লিখা মেলা কৰিব লাগিব কি হ'ব তেতিয়া হোম এছাইনমেণ্ট ভাল মাৰ্কছ লাভ কৰিব কাৰণ বহুতে এইখিনিতে ভুল কৰে তেখেতলোকে পেজৰ সংখ্যা বঢ়াবলৈ গৈ মনত ৰাখিব তেখেতলোকে কি কৰে পেজৰ সংখ্যা বঢ়াবলৈ গৈ কি কৰে যথেষ্টখিনি তেওঁলোকে হোম এছাইনমেণ্টটো এ পেজ লিখে আকৌ নেক্সট পেজ নিলিখে এপিঠি লিখে সিপিঠি নিলিখে তেনেদৰে লিখি যথেষ্টখিনি পেজ তেওঁলোকে গাঁঠি দিয়ে কিন্তু গাঁঠি দিলে হয় আপুনি যথেষ্টখিনি পেজ লিখিছে সেইটো গম পাইছে কিন্তু কি হ'ব এটা প্ৰশ্নৰ বিপৰীতে যদি এপেজকৈ এৰি যায় লিখি আখৰটো মাৰ্কছ আপুনি কম পাই যাব কুৱেশ্যনটোৰ বিপৰীতে মাৰ্কছ যথেষ্টখিনি কম পাব সেইবাবে কি কৰিব আপোনালোকে আজিৰ পৰা হোম এছাইনমেণ্ট লিখা মেলা যদিহে কৰিছে ফাৰ্ষ্ট পেজ নিশ্চয় দেখিলে এক পেজ নেক্সট আপোনাৰ দুই সাইডে অৰ্থাৎ ফাৰ্ষ্ট পেজ ছেকেণ্ড পেজ দুই সাইডে লিখা মেলা কৰিব আপুনি কেই পেজ লিখে সেইটো পিছৰ কথা এইখিনি জনাই থব বিচাৰিছোঁ যদি 500টা শব্দৰ ভিতৰত লিখিবলৈ আহে আপুনি মিনিমাম 3.5 পেজ যদি 200টা শব্দৰ ভিতৰত লিখিবলৈ আহে মিনিমাম 2.5 পেজ তাতকৈ কিন্তু বেছি লিখাৰ আৱশ্যক নাই কাৰণ আপোনালোকে কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি এনচাৰটো বনাব গতিকে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কিমান পেজ লিখে তেওঁ বুলি মই আপোনাক সৰু এটা আভাস দিছোঁ হোম এছাইনমেণ্টটো কেনেকৈ আপুনি ঘৰতে বনাব লাগিব উইথাউট আপোনালোকে কাৰো হেল্প নলোৱাকৈ বুজি পাইছেনে কথাটো 4 ইউজ কৰে আপুনি ব্লেক পেন হওক ব্লু পেন হওক ইউজ কৰক ক'লা কলম বা নীলা কলম যিয়ে নহওক ইউজ কৰক কাৰণ ৰঙা পেন ইউজ নকৰিব কাটকুটৰ ক্ষেত্ৰত ইউজ নকৰিব আৰু লগতে হোৱাইটনাৰ খুব কম পৰিমাণে ইউজ কৰিবলৈ চেষ্টা কৰিব লগতে আপুনি কি কৰিব হোম এছাইনমেণ্ট লিখি শেষ হোৱাৰ পাছত আপুনি কি কৰিব লাগিব যেতিয়া হোম এছাইনমেণ্ট লিখি শেষ হোৱাৰ পাছত আপোনালোকে মই ভিডিঅ'টো প্ৰথমতে দেখাইছিলোঁ যিখন আমাৰ ফ্ৰণ্ট পেজ সেই ফ্ৰণ্ট পেজটো সুন্দৰকৈ গাঁঠি দিব লাগিব গাঁঠি দিওঁতে এটা কথা মনত ৰাখিব গাঁঠি দিয়াৰ আগত প্ৰথমে আপুনি যিখন হোম এছাইনমেণ্টটো লিখিলে কুৱেশ্যন পেপাৰখন সুন্দৰকৈ প্ৰথম ল'ব তাৰপাছত নেক্সট ফাৰ্ষ্ট পেজত আপোনালোকে অন্তিম পেজটো প্ৰথম পেজত ল'ব লাগিব কি আপোনালোকৰ ফ্ৰণ্ট পেজটো যিটো আপোনাৰ যিটো ইনৰলমেণ্ট নাম্বাৰ ছাবজেক্ট ডিটেইলছ থাকে সেইটো ফ্ৰণ্ট পেজ বুলি কোৱা হয় সেই ফ্ৰণ্ট পেজটোৰ লগত সুন্দৰকৈ ষ্টেবল মাৰি নিজৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব এতিয়া বহুতে ডিজাইন কৰি হোম এছাইনমেণ্টৰ ফ্ৰণ্ট পেজ বনাইছে ইমান ডিজাইন কৰা আৱশ্যক নাই কোনো লগো দিয়াৰ আৱশ্যক নাই একো ধুনীয়াকৈ ষ্টাইল ৰং পেইণ্ট কৰা আৱশ্যক নাই জাষ্ট আপোনালোকে মই যেনেদৰে ভিডিঅ'ত দেখালোঁ সুন্দৰকৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব প্ৰতিটো ছাবজেক্টৰ বিপৰীতে এছাইনমেণ্টটো লিখিবই আৰু প্ৰতিটো যিকেইটা ছাবজেক্ট লিখিছে আপোনাৰ ধৰক ছাবজেক্ট ছটা ছাবজেক্টৰ যদি 6টা এছাইনমেণ্ট ওলাইছে গতিকে 6টা এছাইনমেণ্ট সুন্দৰকৈ লিখিব লাগিব লিখি ষ্টাডি চেণ্টাৰত জমা দিব লাগিব আৰু কেনেকৈ লিখিব ইতিমধ্যে গম পালে গতিকে এখন হ'ল A4 সাইজৰ পেপাৰ এই পেপাৰখন সুন্দৰকৈ লিখিব লাগিব তাৰপাছতে নেক্সট হ'ল এখন নিশ্চয় দেখিছে গতিকে এখন আপুনি কমপ্লিট 4 সাইডটো স্কোৱাৰ কৰি বান্ধি ল'ব তাৰপাছত লিখা মেলা ষ্টাৰ্ট কৰিব আৰু প্ৰতিটো প্ৰশ্ন লিখি যাব প্ৰশ্ন লিখি তলত উত্তৰ বুলি লিখি উত্তৰটো সুন্দৰকৈ এফালৰ পৰা একাধিক্ৰমে লিখি যাব তেতিয়া কি হ'ব এছাইনমেণ্টটো চোৱাজনে অতি ভাল পাব বহীখন অতি সহজ পাব চাবলৈ কম সময়তে শেষ কৰিব পাৰিব বুজি পাইছেনে আৰু যেতিয়া এছাইনমেণ্টখন ছাবমিট কৰাৰ আগত ষ্টেবল মাৰিব লাগিব প্ৰথম কি কৰিব আপোনালোকে এছাইনমেণ্ট ধৰক এইটো লিখিলোঁ তাৰপাছত কি কৰিব আপোনালোকে কুৱেশ্যন পেপাৰখন সুন্দৰকৈ লগত দিব তাৰপাছত আপুনি নেক্সট পেজত কি কৰিব আপোনালোকৰ যিটো ফ্ৰণ্ট পেজটো গাঁঠি দিব অৰ্থাৎ প্ৰথম হ'ল আমাৰ বিশেষকৈ একাধিক্ৰমে যদি চাওঁ প্ৰথম হ'ল ফ্ৰণ্ট পেজ তাৰ ছেকেণ্ড কপি হ'ল কুৱেশ্যন পেপাৰখন তাৰ থাৰ্ড পইণ্ট হ'ল এছাইনমেণ্টৰ এনচাৰখিনি বুজি পাইছেনে তেনেদৰে সুন্দৰ কি কৰিব ষ্টেবল মাৰি গাঁঠি দিব কথাখিনি বুজি পাইছেনে খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লাভ কৰিছে আপোনালোকে গতিকে মনত ৰাখিব কথাখিনি নেক্সট পইণ্টলৈ আহোঁ বিশেষ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইটোৱে আছিলে কমপ্লিট এছাইনমেণ্টৰ প্ৰচেছ এই এছাইনমেণ্টটো ফ'ল' কৰি আপোনালোকে ষ্টাডি চেণ্টাৰত জমা দিবই লাগিব বাধ্যতামূলক যদি বহুতে ভাবি আছে জমা নিদিওঁ বুলি কিন্তু জমা নিদিলে আপোনাৰ কি হ'ব বেক লাগিব যেতিয়া আপুনি ৰিজাল্ট লাভ কৰিব কমপ্লিট ছেমিষ্টাৰ ৰিজাল্ট তেতিয়া আপোনাৰ পৰীক্ষাটো নট ক্লিয়াৰ বা বেক বুলি আহিব কথাটো বুজি পাইছেনে ক্লিয়াৰকৈ কথাটো শুনি থওক কাৰণ এইখিনিয়ে হৈছে হোম এছাইনমেণ্ট লিখাৰ ডিজাইন বা ষ্টাইল
বুজি পাইছে গতিকে কাটকুট কেতিয়াও নকৰিব ভালদৰে লিখক যিমানকেইটা লিখক সুন্দৰকৈ লিখক গতিকে যিমানটোৰ পৰা শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু বাহিৰৰ পৰা নইজ আহি আছে সেইবাবে ক্ষমা কৰিব কাৰণ যিমানটোৰ পৰা শুদ্ধ ইনফৰমেশ্যন দিব বিচাৰিছোঁ কথাখিনিয়ে বেছি গুৰুত্ব দিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ ধন্যবাদ আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ